ষ্টুডিঅ'ৰ মজাত মই মিনহাজ আজিও যেন অব্যাহত আছে ওয়াকফ আইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সমগ্ৰ দেশৰ লগতে অসমতো এক প্ৰকাৰ যেন এতিয়া তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে কেইবাটাও দল সংগঠনে ওদালগুৰিত নেমচুৰ উদ্যোগত ইতিমধ্যে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে নেমচুৰ ফালৰ পৰা কোৱা হৈছে মৰিলেও মৰিম আমাক মাৰি পেলাওক কিন্তু এই আইন বাতিল কৰিবই লাগিব এই আইন বাতিল হ'বই লাগিব যদিহে আমি এনেদৰে নোৱাৰো তেনেহলে আইনৰ জৰিয়তে আইনৰ গণ্ডিত খুমাই আমি এই আইন বাতিল কৰিবলৈ চেষ্টা কৰিম মুছলমানৰ পূৰ্বপুৰুষসকলে যি আমাক সম্পত্তি দি থৈ গৈছিলে এই সম্পত্তিসমূহ এতিয়া বিজেপি চৰকাৰে এক প্ৰকাৰ হস্তগত কৰিবৰ কাৰণে চেষ্টা কৰিছে মুকেশ আম্বানীহঁতৰ দৰে পুঁজিপতিৰ নিৰ্দেশত বিজেপি চৰকাৰে এই কাম কৰিছে আৰু এয়া সম্পূৰ্ণৰূপে মুছলমান বিৰোধী সংবিধান বিৰোধী এই মুহূৰ্তত সবিশেষ এই মুহূৰ্তত ভূমিকা লবৰ কাৰণে চেষ্টা কৰিছো আজি অব্যাহত আছে ওয়াকফৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ ওয়াকফৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ আজি অব্যাহত আছে ওদালগুৰিত নেমচুৰ তীব্ৰ প্ৰতিবাদ মুছলমানৰ পূৰ্বপুৰুষে দিয়া সম্পত্তি এতিয়া বিজেপিয়ে হস্তগত কৰিব বিচাৰিছে পুঁজিপতিৰ নিৰ্দেশত বিজেপিয়ে কৰিছে এই কাম বুলি মন্তব্য প্ৰতিবাদকাৰীসকলৰ মছজিদ মাদ্ৰাসাত এতিয়া হাতুৰা মাৰিব বিজেপিয়ে মছজিদ মাদ্ৰাসাত এতিয়া হাতুৰা মাৰিব বিজেপিয়ে ইতিমধ্যে মধ্যপ্ৰদেশৰ পাল্লাত মাদ্ৰাসাৰ ওপৰত চলিছে বুলডোজাৰ এই মুহূৰ্তত সবিশেষ লবৰ কাৰণে চেষ্টা কৰিছো ইতিমধ্যে মধ্যপ্ৰদেশৰ পাল্লাত বুলডোজাৰ চলিছে মাদ্ৰাসাৰ ওপৰত মৰিলেও মৰিম কিন্তু এই আইন বাতিল হ'বই লাগিব মৰিলেও মৰি যাম কিন্তু এই আইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিয়েই থাকিম আমাক হিমন্তৰ পুলিচে গুলিয়াই মাৰক আমাৰ আপত্তি নাই আমাক হিমন্তৰ পুলিচে গুলিয়াই মাৰক আমাৰ আপত্তি নাই মুছলমান আৰু এতিয়া বহি থাকিলে নহব বুলিও মন্তব্য কৰিলে নেমচুৰ ফালৰ পৰা এই মুহূৰ্তত সবিশেষ লবৰ কাৰণে চেষ্টা কৰিছে তীব্ৰ প্ৰতিবাদ যেন সাব্যস্ত কৰিছে আজিও নেমচুৰ ফালৰ পৰা তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে অব্যাহত আছে ওয়াকফ সংশোধনী আইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সমগ্ৰ দেশৰ লগতে কেইবাখনো ৰাজ্যৰ লগতে সমান্তৰালভাৱে অসমতো তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে বিভিন্ন দল সংগঠনে তেওঁলোকে উল্লেখ কৰিছে মুছলমানৰ পূৰ্বপুৰুষে দি থৈ যোৱা সম্পত্তিসমূহৰ ওপৰত এতিয়া হস্তক্ষেপ কৰিবলৈ বিচাৰিছে বিজেপি চৰকাৰে মছজিদ মাদ্ৰাসাত এতিয়া হাতুৰা মাৰিব বিজেপিয়ে ইতিমধ্যে মধ্যপ্ৰদেশৰ পাল্লাত মাদ্ৰাসাৰ ওপৰত চলিছে বুলডোজাৰ আৰু মৰিলেও মৰিম কিন্তু এই আইন বাতিল হ'বই লাগিব বুলি মন্তব্য কৰিলে নেমচুৰ সংগঠনে আমাক হিমন্তৰ পুলিচে গুলিয়াই মাৰক আমাৰ আপত্তি নাই কিন্তু এই আইনৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰি যাম এই আইনৰ বিৰুদ্ধে আমি প্ৰতিটো মুহূৰ্ততে লাগি যাম আমাক হিমন্তৰ পুলিচে গুলিয়াই মাৰক আমি মৰি যাম কিন্তু এই আইন বাতিল হ'বই লাগিব আইনৰ গণ্ডিত সোমাই আমি এই আইন বাতিল কৰিবৰ কাৰণে চেষ্টা কৰিম এই মুহূৰ্তত বিশেষ আমাৰ হাতত আছে দৃশ্যাংশ প্ৰতিবাদ আছে আমাৰ হাতত দেখুৱাব বিচাৰিছোঁ মন্তব্য আছে আমি শুনা আৱশ্যক বন্ধ করো বিজেপি সরকার মুর্দাবাদ চন্দ্রবাবু মুর্দাবাদ নীতিশ কুমার হাই বিজেপি সরকার গো ব্যাক বিজেপি সরকার গো ব্যাক ওয়াকফ আইন না মানো ওয়াকফ আইন না মানো বিজেপি সরকার হাই আমার দাবি ওয়াকফ আইন মানি লোৱা নহব ওয়াকফ আইন না মানো ওয়াকফ আইন বাতিল করক ওয়াকফ আইন বাতিল করক ওয়াকফ আইন না মানো we want justice we want justice আমার দাবি ন্যায্য দাবি আমার দাবি ন্যায্য দাবি go back নেমচুর জিন্দাবাদ নেমচুর লং লাইফ আমার দাবি চন্দ্রবাবু নাইডু হাই নীতিশ কুমার হাই বাতিল করো এই আইন বাতিল করো মুসলমান বিরোধী সরকার হাই মুসলমান বিরোধী সরকার হাই ধর্ম নয় বিজেপি হাই আমার দাবি মুসলমান বিরোধী শক্তি হুঁশিয়ার মুসলমান বিরোধী শক্তি হুঁশিয়ার রাজনীতি বন্ধ করো He wants justice. Justice. Hi.
go back. Go back, go back. দেখা পাইছে আপোনালোকে সমগ্ৰ ভাৰতবৰ্ষতে আজি মুছলমানসকলে ৰাজপথত আহিবলৈ বাধ্য হৈছে। আমি নেমছুৱে অসমৰ বিভিন্ন ঠাইত আমি গণতান্ত্ৰিকভাৱে শান্তিপূৰ্ণ আন্দোলন কৰি আছোঁ। আমি আমাৰ অধিকাৰ বিচাৰি আজি আন্দোলন কৰিব লগা হৈছে। যি মুছলমানসকলে ভাৰত স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰি ইংৰাজৰ হত্যাৰ বলি হ'ব লগা হৈছিল, ইংৰাজৰ ফাঁচী কাঠত ওলমিব লগা হৈছিল, আমাৰ মৌলানা মুফতি কাৰীসকলে ভাৰত যি স্বাধীনতা আন্দোলন আছিল তাতে তেওঁলোকে অংশগ্ৰহণ কৰিছিল আৰু দেশলৈ স্বাধীনতা আনিছিল। আজি আমাৰ এনেকুৱা হৈছে মুছলমানসকল যেন স্বাধীনতা পায়ো যেন স্বাধীনতা হেৰুৱাব লগা হৈছে, যেন মুছলমানসকল স্বাধীন দেশৰ নাগৰিক নহয়, এনেকুৱা যেন কৰি ৰাখিছে বিজেপি চৰকাৰে। আমাৰ যি পূৰ্বপুৰুষে দিয়া সম্পত্তি, এই সম্পত্তি বৰ্তমান বিজেপি চৰকাৰে যি হস্তক্ষেপ কৰিছে, মুকেশ আম্বানীৰ মানে নিৰ্দেশ মৰ্মেই হওক, মুকেশ আম্বানীৰ কথা মতেই হওক, আমাৰ মুছলমানৰ সম্পত্তি তেওঁলোকে নিব বিচাৰিছে। আমাৰ মছজিদ, মাদ্ৰাছা, কবৰস্থানৰ সম্পত্তি তেওঁলোকৰ নজৰ পৰিছে। যোৱাকালি আমি দেখিছোঁ যে ভাৰতবৰ্ষৰ কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কিৰেণ ৰিজিজু ডাঙৰীয়া এটা ষ্টেটমেণ্ট দিছে আৰু অসম ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াও তেওঁৰ ফেচবুকত আপলোড দিছে যে কোনো কবৰস্থান নষ্ট নহয়, মুছলমানৰ অধিকাৰ খৰ্ব কৰা নহয়, মছজিদ মাদ্ৰাছাত খৰ্ব কৰা নহয়। আমি তেওঁৰ বক্তব্য শুনিবলৈ ভাল পাইছিলোঁ, কিন্তু আপোনালোকৰ সংবাদ মাধ্যমত আজি দেখিছোঁ যে মধ্যপ্ৰদেশৰ পাল্লাত আজি বুলডোজাৰ চলিছে মাদ্ৰাছাৰ ওপৰত, মছজিদৰ ওপৰত। ইয়াতকৈ দুৰ্ভাগ্যৰ কথা কি আছে? ভাৰতবৰ্ষই আমাক অধিকাৰ দিছে, এখন গণতান্ত্ৰিক গণৰাষ্ট্ৰ হয়, সৰ্ববৃহৎ গণৰাষ্ট্ৰত আজি মুছলমানে মানে মছজিদ মাদ্ৰাছাৰ কাৰণে, নিজৰ উপাসনাস্থলীৰ কাৰণে, নিজৰ পূৰ্বপুৰুষে দিয়া যি দান, যি সম্পত্তি, এই সম্পত্তিৰ কাৰণে আজি মুছলমানে আন্দোলন কৰিব লগা হৈছে। ইয়াতকৈ দুৰ্ভাগ্যৰ কথা আৰু নাই। আৰু এটা কথা আছে যে অসমৰ কিছুমান সম্পত্তি আছে, ৱাকফৰ সম্পত্তি আছে, এই সম্পত্তিসমূহ য'ত গৰীব দুখীয়াই তাৰ মানে অধিকাৰ পাব লাগিছিল, গৰীব দুখীয়াৰ সহায়ৰ কাৰণে ব্যৱহাৰ হ'ব লাগিছিল, কিন্তু সেই সম্পত্তিসমূহ দেখিছোঁ বহু কৰোৰপতি কংগ্ৰেছ আৰু বিজেপি দলৰ কিছুমান মানুহে সেই সম্পত্তিসমূহ বেদখল কৰি ৰাখিছে। গতিকে এই সম্পত্তিসমূহ বেদখল হ'ব লাগিব। মুঠতে আমাৰ স্পষ্ট কথা আৰু এটাই কথা, মৰিলে মৰিম, আমি এই আন্দোলন বাতিল হ'বই লাগিব। যদি ভাৰতৰ প্ৰতিজন মুছলমান মানুহ শ্বহীদ হ'ব লাগে, আমি যিহেতু ইংৰাজৰ হাতত শ্বহীদ হৈছোঁ, আমি বিজেপিৰ যি পুলিচ আছে, বিজেপি চৰকাৰৰ সেই পুলিচৰ হাতত আমি শ্বহীদ হ'বলৈ আমি প্ৰস্তুত আছোঁ। তথাপি আমি এই আইন আমি নামানো। এই আইনৰ বিৰুদ্ধে আমাৰ ৰাজপথত আন্দোলন চলিব। আমাৰ গণতান্ত্ৰিক আন্দোলন চলাৰ লগে লগে আমি মহামান্য উচ্চতম ন্যায়ালয়ৰ কাষ চাপিম আৰু আমি আশা কৰিম যে মহামান্য উচ্চতম ন্যায়ালয়ে ভাৰতবৰ্ষৰ মুছলমানক ন্যায় দিব। ভাৰতৰ প্ৰতিজন মুছলমান, ইয়াৰ মানুহ ভাৰতীয় সন্তান, ভাৰতীয় নাগৰিক হোৱাৰ পিছতো তেওঁলোকক যি প্ৰবঞ্চনা কৰিব বিচাৰিছে বিজেপি চৰকাৰে, এই প্ৰবঞ্চনা কেতিয়াও সাৰ্থক হ'বলৈ দিয়া নহ'ব। আমাৰ অধিকাৰ, আমাৰ সম্পত্তি আমাৰে থাকিব লাগিব, মুছলমানৰ সম্পত্তি মুছলমানৰে থাকিব লাগিব। চৰকাৰৰ দায়িত্ব আছে, সংবিধান মতে চৰকাৰৰ দায়িত্ব আছে। কোনোবা এখন জাতিৰ জনগোষ্ঠীয়ে যদি তেওঁলোকৰ শৈক্ষিক সামাজিক উত্তৰণৰ কাৰণে কিবা অসুবিধা হয়, তাতে চৰকাৰে সুবিধাৰ কাৰণে, ন্যায় নিৰাপত্তাৰ কাৰণে চৰকাৰে সুবিধা প্ৰদান কৰিব লাগে। তাৰ পৰিৱৰ্তে যি লুণ্ঠনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব বিচাৰিছে, মুছলমানসকলক যি ন্যায়ৰ পৰা বঞ্চিত কৰিব বিচাৰিছে, মুছলমানসকল আৰু বহি থাকিলে নহ'ব। মুছলমানসকল ৰাজপথত আন্দোলন কৰিব আৰু আশা কৰিম যে প্ৰতিজন ভাৰতবৰ্ষৰ মুছলমানসকলে মহামান্য ৰাষ্ট্ৰপতিলৈ আপোনালোকে পত্ৰ প্ৰেৰণ কৰক আৰু চিফ জাষ্টিছলৈ আপোনালোকে পত্ৰ প্ৰেৰণ কৰক। সমগ্ৰ ভাৰততে আন্দোলন হৈছে, তাৰপিছতো বিল আইনলৈ পৰিণত হ'ব। আপোনালোকে আন্দোলন চলি থাকিব, আপোনালোকে আন্দোলন বিফল কৰা নাই নে চৰকাৰে? আমিতো কৈয়ে আছোঁ যে আমি গণতান্ত্ৰিক আন্দোলন কৰিম। চৰকাৰে চেষ্টা কৰিবই, তেওঁলোকৰ এতিয়া ক্ষমতা আছে, তেওঁলোকে ক্ষমতা অপব্যৱহাৰ কৰিবই, জনতাৰ কণ্ঠ তেওঁলোকে বন্ধ কৰিবলৈ চেষ্টা কৰিব। কিন্তু যেতিয়া আমাৰ অধিকাৰ কাঢ়ি লৈ যাব, আমাৰ সম্পত্তি লৈ যাব, আমাৰ মাদ্ৰাছা, মছজিদ, কবৰস্থানত তেওঁলোকৰ নজৰ যাব, আমি জানো বহি থাকিম? ইছলাম ধৰ্মৰ মানুহ, আল্লাহ বিশ্বাসী মানুহ, ইছলাম ধৰ্মৰ মানুহ, নবী বিশ্বাসী মানুহ, ইছলাম ধৰ্মৰ মানুহ, কোৰআন বিশ্বাসী মানুহ, আমি আল্লাহ বাদে আমি কাকো ভয় নকৰোঁ। আমি একমাত্ৰ আমাৰ আল্লাহক ভয় কৰোঁ, তাৰ বাদে আমি ভয় নকৰোঁ। নিজৰ ধৰ্ম জীয়াই ৰাখিবলৈ, নিজৰ আল্লাহৰ সম্পত্তি জীয়াই ৰাখিবলৈ যদি কুৰবানী দিব লগা হয়, সেই কুৰবানী দিবলৈ প্ৰতিজন মুছলমান কিন্তু প্ৰস্তুত। কিন্তু মই এটা আহ্বান জনাম যে আমাৰ আন্দোলনটো সম্পূৰ্ণৰূপে গণতান্ত্ৰিক হ'ব লাগিব, শান্তিপূৰ্ণ হ'ব লাগিব। ভাৰতীয় সংবিধানৰ আধাৰত, ভাৰতীয় সংবিধানক সন্মান জনাই কিন্তু
আমাৰ আন্দোলন হ'ব লাগিব। আমি কোনোদিন কোনো মানুহে যাতে বেআইনী আন্দোলন নকৰে, হাতত যাতে আইন উঠাই নলয়, তাৰ কাৰণে আমি নেমচুৰ ফালৰ পৰা সকলোকে অনুৰোধ জনাম। আমি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থাই যি মুছলমানৰ যি এক আইন চৰকাৰে স্বাক্ষৰ কৰিছে, গতিকে আমি আগৰ পৰাই আমি এই কাৰ্যক আচলতে ধিক্কাৰ জনাইছোঁ, গৰিহণা জনাইছোঁ। আমাৰ কণ্ঠ মুছলমান জাতিৰ কণ্ঠ, আমাৰ কণ্ঠ সংখ্যালঘু ৰাইজৰ কণ্ঠ। গতিকে আমি উত্তৰ পূৰ্বাঞ্চলৰ সংখ্যালঘু ছাত্ৰ সন্থাৰ এই প্ৰতিবাদ অব্যাহত থাকিব। আমি চৰকাৰক আহ্বান জনাইছোঁ বাৰম্বাৰ যে এই আইনখন আপোনালোকে বাতিল কৰক। যে মুছলমানৰ পূৰ্ব জন্মৰ পৰা যিসকল ব্যক্তিয়ে আচলতে মুছলমানৰ যি ইতিহাসৰ যি পূৰ্ব জন্মৰ ব্যক্তিসকলে যি দি গৈছে সম্পত্তি, আচলতে এই সম্পত্তিত কিয় লোভ চৰকাৰৰ। গতিকে আমাৰ প্ৰশ্ন আজি অকল ইয়াতে নহয়, আমি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থাই অসমৰ তথা ভিন্ন প্ৰান্তত আমি এই আন্দোলন আমাৰ অব্যাহতি থাকিব। আজি আপোনালোকে চাব পাৰিছে যে বিভিন্ন সময়ত আমাক ভয় ভাবুকি দেখুওৱা হৈছে, প্ৰতিবাদ আমাৰ কণ্ঠ আচলতে ৰোধ কৰিব বিচাৰিছে। গতিকে আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে কৈছোঁ যে আমি নেমচুৰ আমাৰ কণ্ঠ আমাক গুলিয়াই হত্যা কৰিব লাগিব, তেতিয়াহে আমাৰ কণ্ঠ বন্ধ হ'ব। আমাক গুলিয়াই হত্যা কৰাৰ আগত আমাৰ নেমচুৰ কণ্ঠ আচলতে কোনেও বন্ধ কৰিব নোৱাৰিব। এয়া আমাৰ স্পষ্ট কথা। প্ৰয়োজনত আমি শ্বহীদ হ'বলৈ প্ৰস্তুত আছোঁ, গুলি ফুটাই দিয়ক, বুলডোজাৰ চলাই দিয়ক, আমি প্ৰস্তুত আছোঁ, আপোনালোকক স্পষ্টভাৱে কৈছোঁ। তথাপিও আমি মুছলমান ৰাইজ এই আন্দোলন আমি কৰিম, এয়া আমাৰ স্পষ্ট কথা। আৰু আপোনালোকক কৈছোঁ যে আমি কাকো চাই ভয় নকৰোঁ, একমাত্ৰ আল্লাহ অবিহনে। আমি আল্লাহ বিশ্বাসী মানুহ। আমি আপোনালোকক জৰিয়তে কৈছোঁ, আমাৰ এই প্ৰতিবাদ ৰাইজৰ প্ৰতিবাদ, আমাৰ কণ্ঠ ৰাইজৰ কণ্ঠ, আৰু আমাৰ প্ৰতিবাদ দেখা পাইছে আপোনালোকে সমগ্ৰ ভাৰতবৰ্ষতে আজি মুছলমানসকলে ৰাজপথত আহিবলৈ বাধ্য হৈছে। আমি নেমচুৱে অসমৰ বিভিন্ন ঠাইত আমি গণতান্ত্ৰিকভাৱে শান্তিপূৰ্ণ আন্দোলন কৰি আছোঁ। আমি আমাৰ অধিকাৰ বিচাৰি আজি আন্দোলন কৰিব লগা হৈছে। যি মুছলমানসকলে ভাৰত স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰি ইংৰাজৰ হত্যাৰ বলি হ'ব লগা হৈছিল, ইংৰাজৰ ফাঁচী কাঠত ওলমিব লগা হৈছিল, আমাৰ মৌলানা মুফতি কাৰীসকলে ভাৰত যি স্বাধীনতা আন্দোলন আছিল তাতে তেওঁলোকে অংশগ্ৰহণ কৰিছিল আৰু দেশলৈ স্বাধীনতা আনিছিল। আজি আমাৰ এনেকুৱা হৈছে মুছলমানসকল যেন স্বাধীনতা পায়ো যেন স্বাধীনতা হেৰুৱাব লগা হৈছে, যেন মুছলমানসকল স্বাধীন দেশৰ নাগৰিক নহয়, এনেকুৱা যেন কৰি ৰাখিছে বিজেপি চৰকাৰে। আমাৰ যি পূৰ্বপুৰুষে দিয়া সম্পত্তি, এই সম্পত্তি বৰ্তমান বিজেপি চৰকাৰে যি হস্তক্ষেপ কৰিছে, মুকেশ আম্বানীৰ নিৰ্দেশমৰ্মেই হওক, মুকেশ আম্বানীৰ কথা মতেই হওক, আমাৰ মুছলমানৰ সম্পত্তি তেওঁলোকে নিব বিচাৰিছে। আমাৰ মছজিদ, মাদ্ৰাছা, কবৰস্থানৰ সম্পত্তি তেওঁলোকৰ নজৰ পৰিছে। যোৱাকালি আমি দেখিছোঁ যে ভাৰতবৰ্ষৰ কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কিৰেণ ৰিজিজু ডাঙৰীয়া এটা ষ্টেটমেণ্ট দিছে, আৰু অসম ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াও তেওঁৰ ফেচবুকত আপলোড দিছে যে কোনো কবৰস্থান নষ্ট নহয়, মুছলমানৰ অধিকাৰ খৰ্ব কৰা নহয়, মছজিদ মাদ্ৰাছাত খৰ্ব কৰা নহয়। আমি তেওঁৰ বক্তব্য শুনিবলৈ ভাল পাইছিলোঁ, কিন্তু আপোনালোকৰ সংবাদ মাধ্যমত আজি দেখিছোঁ যে মধ্যপ্ৰদেশৰ পাল্লাত আজি বুলডোজাৰ চলিছে মাদ্ৰাছাৰ ওপৰত, মছজিদৰ ওপৰত। ইয়াতকৈ দুৰ্ভাগ্যৰ কথা কি আছে? ভাৰতবৰ্ষই আমাক অধিকাৰ দিছে, এখন গণতান্ত্ৰিক গণৰাষ্ট্ৰ হয়, সৰ্ববৃহৎ গণৰাষ্ট্ৰত আজি মুছলমানে মছজিদ মাদ্ৰাছাৰ কাৰণে, নিজৰ উপাসনাস্থলীৰ কাৰণে, নিজৰ পূৰ্বপুৰুষে দিয়া যি দান, যি সম্পত্তি, এই সম্পত্তিৰ কাৰণে আজি মুছলমানে আন্দোলন কৰিব লগা হৈছে। ইয়াতকৈ দুৰ্ভাগ্যৰ কথা আৰু নাই। আৰু এটা কথা আছে যে অসমৰ কিছুমান সম্পত্তি আছে ৱাকফৰ Anytalks.